জয়গুৰু শংকৰ সৰ্বগুণাকাৰ যাকিৰি নাহিকে উপাম তুহাৰী চৰণত ৰেণুহত কৌতি বাৰুকি কৰোহি প্ৰণাম। হয়, আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 454তম তিৰোভাৱ তিথি আৰু এই তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ অসমৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ৩ নম্বৰ আমতলা গাঁৱত মই উপস্থিত আছোঁ আৰু এই আমতলা গাঁৱতে একশৰণ ভাগৱতী সমাজৰ আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰে 1980 চনতে প্ৰতিষ্ঠা কৰিছিল এই শ্ৰীমন্ত শংকৰ মাধৱ কীৰ্তন ঘৰ। আৰু এই কীৰ্তন ঘৰত আজি লোকে লোকাৰণ্য হৈ পৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত ৰাতিপুৱাৰে পৰা বাপ বান্ধৱ আই মাতৃসকলে অগণন ভক্ত আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে মহাপুৰুষ গুৰুজনাৰ তেখেতৰ খৰণ কৰিছে আৰু প্ৰত্যেকে তেখেতে ৰাতিপুৱাৰ পৰা নিজ ধৰ্ম পালন কৰি বৈষ্ণৱ ধৰ্ম পালন কৰি তেওঁলোকে ইয়াত দেখিছে পোনপটীয়া সম্প্ৰচাৰ ইমান সুন্দৰভাৱে তেওঁলোকে শাৰী পাতি ইয়াৰে আই মাতৃসকলে ইয়াত সুন্দৰভাৱে এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু ইমান সুন্দৰ পৰিৱেশ হয়তো অসমৰ বিভিন্ন প্ৰান্তত আছে যদি ইয়াত অন্যতম সুকীয়া আৰু এই সুকীয়া দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। এই ক্ষেত্ৰত আমি আয়োজক সমিতি আছে যিখন শংকৰ মাধৱ কীৰ্তন ঘৰৰ সভাপতি আছে আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম। বাপ নমস্কাৰ, আপোনালোকে ভাদ্ৰ মাহ পালন কৰিছে, তাৰ মাজতে আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰিছে, আপুনি কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি 40 বছৰৰ আগৰ পৰা আমাৰ এই ভাদ মাহ তিথি আমাৰ সৰ্বজনীন হিচাপে আমাৰ কুকুৰমাহ আঞ্চলিকৰ 3 নম্বৰ আমতলা একশৰণ ভাগৱতী সমাজ শংকৰ মাধৱ কীৰ্তন ঘৰে পালি আহিছে। আজিও মানে শংকৰদেৱ তিথিত আমাৰ শ শ ভক্তপ্ৰাণ ৰাইজে সমবেত হৈ নাম কীৰ্তন গাই মানে অনুষ্ঠানটো ইয়াতে বহু ধৰণৰ বাৰেৰে অনেক কৃষ্টি আছে। সেয়ে সকলো কৃষ্টি এটা পৰিপূৰ্ণ কৰি নাম প্ৰসংগৰে এতিয়া নাম প্ৰসংগ চলি আছে। মাননীয় ভক্তপ্ৰাণ ৰাইজে বিপুল আনন্দ মনেৰে নাম কীৰ্তন কৰি আছে। হৈছে প্ৰায় 46 বছৰ ধৰি এই নামঘৰটো ইয়াত সুন্দৰভাৱে আছে আৰু 4টা ভাগত 4 প্ৰসংগ প্ৰতি বছৰে ভাদ্ৰ মাহত ইয়াত উদযাপন কৰি আছে। আৰু এই নামঘৰটোৰ প্ৰতিষ্ঠা আছিল শংকৰদেৱ ব্ৰতপ্ৰাপ্ত ইলাৰাম দাস বাপ ঈশ্বৰ আৰু তেখেতৰ আদৰ্শ শিৰগত কৰি এই নামঘৰটোত মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ কৰিছোঁ। এইসকল ভকত বাপ বান্ধৱ দিন ৰাতি একাকাৰ কৰি আৰু এইফালে দেখাবলৈ অনুৰোধ কৰিছোঁ এইসকলে ইমান কষ্ট কৰি ইমান পাৰিশ্ৰমিক কৰি এই ভকতসকলক আপ্যায়ন কৰিছে। আৰু মই এগৰাকী যুৱ ভকতৰ পৰা জানিব বিচাৰোঁ বাপ এই সম্পৰ্কে আপুনি যি ভাদ্ৰ মাহ সম্পৰ্কে আপুনি কি ক'ব? কৃষ্ণ, আমি প্ৰথমতে এটা কথা ক'ব খুজিছোঁ গোটেই অসমবাসীকেই, আমি সদৌ অসম একশৰণ ভাগৱতী সমাজ ইলাৰাম দাস বাপ ঈশ্বৰে প্ৰতিষ্ঠা কৰা এখন ভাগৱতী সমাজৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত 3 নং আমতলা গাঁও শাখাই এই পবিত্ৰ ভাদ্ৰ মাহ আমি বছৰ বছৰ ধৰি আমি পালন কৰি আহিছোঁ। হওক, আচলতে পবিত্ৰ ভাদ্ৰ মাহৰ তত্ত্বৰ বহুত গধুৰ আছে। প্ৰমত্ত কেশৰী নাম ইয়াত চলি আছে আৰু এই নামৰ মাজেদি নাম বহুত ধৰণৰ আছে আৰু এই নামৰ মাজেদি আমাৰ এই ভাদ্ৰ মাহটো চলি আছে। আচলতে ভাদ্ৰ মাহটোৰ তত্ত্বটো এনেকুৱা, এই ভাদ্ৰ মাহতে আচলতে মহাপুৰুষ দুজনা গুৰুৰেই মহাপৰায়ণ ঘটিছিল আৰু এই মহাপৰায়ণ তিথি আমি পালন কৰিছোঁ। আৰু তাতোকৈ ডাঙৰ কথা, এই ভাদ মাহতে আমাৰ প্ৰভু অনন্তকোটি ব্ৰহ্মাণ্ডৰ মালিক প্ৰভু শ্ৰীকৃষ্ণৰেই এই ধৰাধামত জন্মস্থান লাভ কৰিছিল। গতিকে সেইকাৰণে এই ভাদ মাহটোৰ তত্ত্ব গধুৰ বহুত আছে। গতিকে সেইকাৰণে আমি গোটেই গাঁওখনে আজি এই এমাহ জুৰি নামৰ মাজেদিয়ে কেৱল নাম নাম নামেই চলি আছে। গতিকে আজিৰ এই পবিত্ৰ মাহ এই পবিত্ৰ তিথিত আমি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সেৱা জনাইছোঁ। কৃষ্ণ। হয়, সুন্দৰ এটা কথা কৈছে তেখেতে যে নাম নাম নাম। হয়, এইখন গাঁৱত যেন ভগৱান শ্ৰীকৃষ্ণ যেন নামি আহিব বিচাৰে এনেকুৱা ধৰণৰ হৈছে যে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কেৱল নাম ভগৱান শ্ৰীকৃষ্ণৰ নাম গাইছে আৰু ইয়াৰ উপৰি ইয়াতে উদযাপন কৰিছে তেওঁলোকে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উপৰি মাধৱদেৱ গুৰুজনাৰো এটা সুন্দৰ আধ্যাত্মিক ইয়াত আলোচনা হয়। পুৱাৰ ভাগত তৰুণ বিদ্যাৰ্থী সমাজ সতী ৰাধিকা আই মাতৃ সমাজে সুন্দৰভাৱে সেৱা শুশ্ৰূষা কৰি ইয়াত নাম কীৰ্তন পৰিৱেশন কৰিছে। মই শেষ মুহূৰ্তত এবাৰ এই যি গুৰু আসনখন দেখাবলৈ অনুৰোধ কৰিছোঁ আৰু এই গুৰু আসনখনৰ জৰিয়তে আমি সমগ্ৰ অসমৰ লগতে NK TVৰ তৰফৰ পৰাও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এই ভাদ্ৰ মাহত ভকতসকলে দিয়া সমগ্ৰ গুণখিনি যাতে সমগ্ৰ অসমতে বিস্তাৰ হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।